নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছো আজিৰ জ্যোতিষশাস্ত্ৰৰ এই হিতান্তিৰ মাজলৈ আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং আমি বিভিন্ন কথা পাতি যাম আৰু তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি আনদিনাৰ দৰে আজিও গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানিম হয় আজি 19 এপ্ৰিল আজিৰ দিনটোৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে আজি লগ্ন হল বৃষ আৰু চন্দ্ৰ সিংহ ৰাশিত বহি আছে তাৰ মানে আজি জন্ম হলে জাতক জাতিকাসকলৰ সিংহ ৰাশি হ'ল কেতু কন্যা ৰাশিত আজি ৰাহু শুক্ৰ আৰু বুধ মীন ৰাশিত বহি আছে আজিৰ দিনটোত ৰবি আৰু বৃহস্পতি মেষ ৰাশিত শনি আৰু মঙ্গল কুম্ভ ৰাশিত বহি আছে আজি তিথি শুক্লা একাদশী বৃদ্ধি যোগ আজি ক্ষত্ৰিয় বৰ্ণ মঘা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা শুভ সিদ্ধি যোগ পশ্চিম দিশত অৱশ্যে নাই শুভ কৰ্ম গৰ্ভাধান ৰত্নধাৰণ নতুন কাপোৰ লোৱা নাও গঠন নাও যাত্ৰা গছ ৰোৱা আৰোগ্য স্নান গ্ৰহ পূজা শান্তি অষ্টন ঔষধকৰণ ঔষধ সেৱন আদি আজি উৰহি খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল চ'ৰ্চ এণ্ড টেম্পাৰেঞ্চ এৰিছ এই দুখন কাৰ্ড মতে আজি মন স্থিৰ কৰাটো টান হ'ব বিনা কাৰণত সংগ্ৰাম বৃদ্ধি পাব চাকৰিয়ালৰ উন্নতি আজি ব্যৱসায় বাণিজ্যৰ লাভৱানৰ যোগ আকস্মিক বাধা থাকিব পাৰে আজি কালী দেৱীৰ মন্দিৰত ধূপ চাকি আগবঢ়াওক মাটি বাৰী ক্ৰয় কৰাৰ কথা চিন্তা কৰিব পাৰে বিদ্যাৰ্থীসকলৰ বাধা আহিব পাৰে প্ৰেমত শুভ ফল আজিৰ দিনটো হোৱাইট কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব ব্লু এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি পাৰিবাৰিক দিশত মধ্যম ফল আজি ব্যৱসায় বাণিজ্যত শুভ ফল দেখা যায় আজি দুৰ্ঘটনাৰ সম্ভাৱনা আজি ভ্ৰমণ নকৰাই ভাল হ'ব বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল সন্তানৰ সফলতাই মানসিক আনন্দ দিব প্ৰেমত শুভ ফল লাকি কালাৰ হ'ব মেৰুন কালাৰ আনলাকি কালাৰ হ'ব য়েলো কালাৰ জেমিনি মিথুন ৰাশি চ'ৰ্চ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি চাকৰিয়ালৰ কিছু প্ৰব্লেম সাৱধান হওক শত্ৰু বৃদ্ধিৰ যুগ ব্যৱসায় বাণিজ্যত লাভৱান আজি ঘৰত বিশিষ্ট ব্যক্তিৰ আগমন বিদ্যাৰ্থীসকলে অধিক যত্ন কৰিব লাগিব প্ৰেমত বাধা থাকিব আজিৰ দিনটো পাৰিলে নাৰায়ণৰ পূজা পাতল কৰক গোল্ডেন কালাৰটো ইউজ কৰক আনলাকি কালাৰ হ'ব ব্লু এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেণ্টাকুলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি নতুন কাম কাজত হাতত নোলোৱাই ভাল হ'ব পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে চলা ফুৰাত সাৱধানতা অৱলম্বন কৰক পিতৃৰ শৰীৰক লৈ চিন্তা থাকিব আজি বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল প্ৰেমত বাধা থাকিব আজিৰ দিনটো য়েলো কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব ব্লেক আমি এখন পত্ৰ এখিনিতে লৈ লৈছোঁ পত্ৰখনত তেওঁ ৰুদ্ৰাক্ষ সম্পৰ্কে জানিব বিচাৰিছে আৰু একমুখী ৰুদ্ৰাক্ষ পিন্ধিলে কেনেধৰণৰ সুফল পোৱা যায় তেওঁ জানিব বিচাৰিছে হয় বিভিন্ন ধৰণৰ ৰুদ্ৰাক্ষ পোৱা যায় আৰু নেপাল ভূটান ছিকিম জাভা আফ্ৰিকা আদি জংঘলত ৰুদ্ৰাক্ষ বৃক্ষ পোৱা যায় ৰুদ্ৰাক্ষ দেখাত কিছু ৰঙা বৰ্ণৰ বগা বৰ্ণৰ অফ হোৱাইট ব্লেক কালাৰ মিশ্ৰ বৰ্ণৰ হয় সাধাৰণতে আৰু একেবাৰে একমুখীৰ পৰা 21মুখীলৈকে ৰুদ্ৰাক্ষ পাব পাৰে একমুখী ৰুদ্ৰাক্ষটো অতি কষ্টলি মহাদেৱৰ চকু বুলি কোৱা হৈছে ইয়াক আৰু ৰুদ্ৰাক্ষ যদি আপুনি স্পৰ্শ কৰে তেতিয়াও কিন্তু আপোনাৰ পাপ নাশ হয় বুলি কয় পাপ নাশ হয় আৰু একমুখী পিন্ধিলেতো সকলো ধৰণৰ অন্যায় অবিচাৰৰ পৰা আপুনি হাত সাৰিব পাৰিব সকলো দিশতে আপোনাৰ উন্নতি হ'ব আৰু একমুখী যেতিয়া আপুনি ব্যৱহাৰ কৰিব ইউজ কৰিব তেতিয়া ওম ইয়েম হাম শ্ৰুন এই মন্ত্ৰটো জপ কৰিব পাৰে ওম নম শিৱায় জপ কৰিব পাৰে তেতিয়া ভাল ফল পাব দ্বিমুখী ৰুদ্ৰাক্ষ পিন্ধিব পাৰে ওম শ্ৰীং হুম খং ব্ৰিং ওম বুলি মন্ত্ৰোচ্চাৰণ কৰিব দ্বিমুখী ৰুদ্ৰাক্ষ পিন্ধিব পাৰে তেতিয়া সকলো দিশতে বাধা বিঘিনি থাকিলেও আঁতৰি যাব তেনেকুৱা চতুৰ্থমুখী বিভিন্ন ধৰণৰ ৰুদ্ৰাক্ষ পোৱা যায় পিন্ধিব পাৰে আগলৈ বিভিন্ন ধৰণৰ ৰুদ্ৰাক্ষ সম্পৰ্কে মই আগবঢ়াম দাদা ধন্যবাদ জনাইছোঁ আমি আগবাঢ়ি যাওঁ তেনেহ'লে ৰাশিফলৰ মাজলৈ হয় এতিয়া আহিছোঁ সিংহ ৰাশিলৈ লিঅ' ওৱান্স এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি দূৰ ভ্ৰমণৰ সম্ভাৱনা শৰীৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম ফল বিদ্যাত সফলতা আহিব মানসিক শান্তি বজাই থাকিব কৰ্মৰ ক্ষেত্ৰত উন্নতি বৃদ্ধিৰ যুগ আজি আৰ্থিক দিশত খৰচাৰ মাত্ৰা বেছি হ'ব প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল আজি দান ধ্যান কৰক ক্ৰীম বৰণ ইউজ কৰক আনলাকি কালাৰ হ'ব ব্লু এতিয়া আহিছোঁ কন্যা ৰাশিলৈ ওৱান্স এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি বিদ্যাৰ্থীসকলে বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব ব্যৱসায় বাণিজ্যত উন্নতি দুৰ্ঘটনাৰ যুগ সাৱধানতা অৱলম্বন কৰক
আজি কিছু বাধা আছে অৱশ্যে গ্ৰে কালাৰ লাকি কালাৰ আনলাকি কালাৰ অৰেঞ্জ তুলা ৰাশি লিব্ৰা চ'ৰ্চ এণ্ড পেজ অফ চ'ৰ্চ এই দুখন কাৰ্ড মতে আজিৰ দিনটোত আৰ্থিক দিশত আয় ব্যয় সমান হ'ব ব্যৱসায় বাণিজ্যত বাধা আহিব কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ পত্নী আৰু ভনীৰ সহায় সহানুভূতি লাভ কৰিব পাৰিব বিদ্যাৰ্থীসকলে আশা কৰা মতে ফল নাপায় প্ৰেম আৰু দাম্পত্য জীৱনত বাধা থাকিব আজিৰ দিনটো ৰঙা বৰ্ণৰ সূতা এডাল সোঁহাতত মেৰাই ৰাখক ভাল হ'ব ব্লেক কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব গ্ৰীণ এতিয়া আহিছোঁ বৃশ্চিক ৰাখিলোঁ স্কৰ্পিঅ' চ'ৰ্চ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি পাৰিবাৰিক ক্ষেত্ৰত মধ্যম ফল কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ মাটি বাৰী ক্ৰয় কৰিব পাৰে মাতৃৰ স্বাস্থ্যক লৈ চিন্তা ব্যৱসায় বাণিজ্যত শুভ ফল আজি আৰ্থিক দিশত উন্নতি বিদ্যাৰ্থীসকলৰ মধ্যম ফল প্ৰেমত শুভ ফল আজিৰ দিনটো চিলভাৰ কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব গল্ডেন কালাৰ এতিয়া বিষয়ৰ মাজলৈ আহোঁ দাদা আজি কি বিষয় লৈ আহিছে হয় আজিৰ দিনটোৰ বিষয় হ'ল ক্ৰিষ্টেল বল মই ক্ৰিষ্টেল বলটো দেখুৱাই আছোঁ বজাৰত আপুনি ফেংচুই দোকানত কিনিবও পাব এটা বিশেষ কোণত স্ফটিকৰ বল ক্ৰিষ্টেল বল ওলোমাই ৰাখিলে সেই স্থানটোৰ পজিটিভ এনাৰ্জি বৃদ্ধি পায় আৰু শক্তি লাভ কৰে বিশেষকৈ পঢ়াৰ টেবুলৰ ওচৰত যদি ৰাখে বেছি ভাল শোৱা কোঠাৰ দক্ষিণ পশ্চিম কোণত যদি স্ফটিকৰ বল ওলোমাই ৰাখে তেতিয়া স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক মধুৰ হয় আকৌ ড্ৰয়িং ৰুমৰ স্ফটিকৰ বল যদি ওলোমাই ৰাখে তেতিয়া পৰিয়ালৰ মানুহৰ মাজত একতাৰ ভাৱ গঢ়ি উঠে আৰু এটা কথা মনত থাকিব ওলোমাৰ আগত কিন্তু স্ফটিকৰ বলটো শোধন কৰি ল'ব স্ফটিকৰ বলত নিগেটিভ শক্তি থাকিব পাৰে গতিকে শুদ্ধকৈ যদি আপুনি ওলোমাই থাকে শুদ্ধ কৰাৰ পাছত তেতিয়া কিন্তু সোনকালে ফল লাভ কৰিব পাৰি এগিলাচ পৰিষ্কাৰ পানীত 4 চামুচমান সন্দক ল'ব আৰু বলটো আপুনি 7 দিনমান ডুবাই ৰাখিব তাৰ পাছত আপুনি বলটো ইউজ কৰিব পাৰে 3 ঘণ্টামান আগৰ পৰা যেতিয়া ওলোমাব 3 ঘণ্টামান আগৰ পৰা আপোনাৰ যোনটো কামৰ কাৰণে ওলোমাইছে যেনে সন্তানৰ শুভ ভাল ফল পোৱাৰ বাবে নতুবা কিবা এটা ভাল কামৰ বাবে যদি আপুনি আগবাঢ়িছে তেতিয়া সেই কথাটো চিন্তা কৰিব আৰু ওলমাই ৰাখক অলপ সময়ৰ পিছত স্ফটিকৰ বলটো যেতিয়া আপুনি ঘৰত ওলমাই ৰাখিব তেতিয়া কিন্তু আপুনি নিজৰ ওপৰতে এটা কনফিডেন্স মানে আপোনাৰ আহি থাকিব লাহে লাহে আৰু চাব এসপ্তাহৰ ভিতৰতে লাহে লাহে আপুনি কিছুমান ক্ষেত্ৰত শুভ ফল লাভ কৰিব ইভেন বিদ্যাৰ্থীসকলেও কিন্তু শুভ ফল আশা কৰিব পাৰে ধন্যবাদ জনাইছোঁ দাদা আমি ৰাশি ফলৰ মাজলৈ যাম এতিয়া ধনু ৰাশি চেৰিটেৰিয়াছ চ'ৰ্চ এণ্ড পেণ্টাক্ৰুজ এই দুখন কাৰ্ড মতে আজি সন্তানৰ বাবে চিন্তিত হ'ব পাৰে নিবনুৱাসকলৰ চাকৰি লাভৰ যুগ মাতৃৰ শুভ ফল বিদ্যাৰ্থীসকলৰ বাবে শুভ ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ আৰ্থিক দিশত অৱশ্যে খৰচাৰ মাত্ৰা বেছি হ'ব প্ৰেমত শুভ ফল লাকি কালাৰ পিংক আনলাকি কালাৰ মেৰুন এতিয়া আহিছোঁ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মকৰ ৰাশিসকলৰ বাবে কেপ্ৰিকৰ্ণ বন্ধুৰ দ্বাৰা উপকৃত হ'ব শিল্পীসকলৰ আজি শুভ ব্যৱসায় বাণিজ্যত বাধা আহিব আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব বিদ্যাৰ্থীসকলৰ বিদ্যাত বাধা থাকিব প্ৰেম আৰু দাম্পত্য জীৱনত মধ্যম ফল আজি অৰেঞ্জ কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব হোৱাইট একুৰিয়াছ কুম্ভ ৰাশি ওৱান্স এণ্ড পেণ্টাক্ৰুজ এই দুখন কাৰ্ড মতে সন্তানৰ সফলতাই মানসিক আনন্দ লাভ পিতৃৰ শৰীৰক লৈ যত্ন কৰক আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল দেখা যায় আজি ভ্ৰমণ নকৰাই ভাল হ'ব চৰাই চিৰিকটিক কিবা খাবলৈ দিয়ক আৰ্থিক দিশত উন্নতি বৃদ্ধি পাব দাম্পত্য জীৱনত অশান্তি বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল প্ৰেমত বাধা থাকিব আজি গ্ৰীণ কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব ৰেড এতিয়া আহিছোঁ ৰাশি চক্ৰৰ শেষ ৰাশি মানে মীন ৰাশিলৈ চ'ৰ্চ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি শিক্ষাৰ্থীসকলে অধিক পৰিশ্ৰম কৰিব লাগিব শৰীৰ স্বাস্থ্যক শুভ ফল মাতৃৰ কিছু অশুভ ব্যৱসায় বাণিজ্যত মধ্যম ফল আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব সম্পত্তি প্ৰাপ্তিৰ যুগ প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি বজাই থাকিব লাকি কালাৰ হ'ব ব্লু আনলাকি কালাৰ হ'ব পিংক কালাৰ ধন্যবাদ জনাইছোঁ দাদা আৰু আপোনালোকৰ যদিহে কিবা সমস্যা আছে তেনেহ'লে সেই সমস্যাসমূহৰ সমাধান আপোনালোকে বিচাৰিব পাৰে বা তেওঁলৈ আপোনালোকে ফোন কৰিব পাৰে নাইবা আপোনালোকে আহিব পাৰে যিহেতু গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত আছে কিৰোয়ং ডাঙৰীয়াৰ চেম্বাৰ দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ ধন্যবাদ